হেল্ল' এয়া আমি ছোৱালী মই ৰাতি শুইছোঁ ট্ৰেইনত। আমি 5 তাৰিখৰ ৰাতি খাই মেলি ঘৰৰ পৰাই লৈ আহিছিলোঁ। এইখিনি খাই মেলি সেইখিনি ভিডিঅ' বনোৱা নহ'ল বাৰু। এয়া খাই মেলি আমি শুব লৈছোঁ। এয়া মাহী ছোৱালীজনী ভণ্টি, এয়া হাজবেণ্ড আৰু তলতে এয়া শুইছে আৰু এটা বেলেগ কেবিনত বেলেগ শুইছে। আকৌ আপোনাৰ এইফালে চাওকচোন নেচাৰেল বিউটি, কি যে ধুনীয়া সৰিয়হ ফুলবোৰ কি ধুনীয়াকৈ ফুলি আছে। এয়া ছোৱালীজনীয়ে বিহু নাচিছে। তাইও বিহু শুনিলেই হ'ল, বিহু নাচি দিয়ে। তাইও এণ্টাৰটেইন কৰে মাজে মাজে ট্ৰেইনত। এয়া আমি এনেকৈ গৈ আছোঁ গোটেইবিলাকে, এয়া মহা, পেহী, মা, দেউতা, এয়া আইতা, এয়া মাহী। ফাইনেলি আমি আহি পালোঁ মঙলবাৰে 5:32 PM। এয়া আমি আহিয়ে ৰুম খোলা নাই, সেইকাৰণে সাগৰৰ পাৰতে আহিলোঁ। এয়া চাওকচোন সূৰ্যটো কি ধুনীয়াকৈ ওলাইছে, বা সাগৰখন দেখিলে কিন্তু শান্তি লাগি যায়। এয়া আমাৰ ৰুম। সেয়া আহিয়ে ছোৱালী বিচনাত বাগৰ দিলে। গোটেইখন এয়া অকণমানকৈ আমাক কাপোৰ চাপোৰ মেলিবৰ কাৰণে দিছে আৰু আপোনাৰ এফালে আছে আমাৰ চটৰ ওপৰৰ পৰা চাওকচোন কি ধুনীয়া দেখি, সাগৰৰ পৰিৱেশ বৰ ভাল লাগে ইয়াতে বহি। আৰু ইয়াৰ বেলকনিৰ পৰা ছোৱালীয়ে ফটো উঠিছে।